নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো জ্যোতিষশাস্ত্ৰ অনুসৰি 5টা এনেকুৱা নামৰ বিষয়ে যি 5টা নাম যদি আপোনাৰ লগত জোৰা মিলিছে, অৰ্থাৎ আমি ক'ব বিচাৰিছো এই 5টা নামেৰে যদি আপোনাৰ পত্নী অৰ্থাৎ আপোনাৰ স্বামীৰ লগত অৰ্থাৎ জীৱন সংগী যদি এই 5টা নামেৰে জোৰা হয়, তেতিয়াহ'লে অত্যন্ত ভাগ্যৱান হয়। তেওঁলোকৰ মাজত মৰম চেনেহ সদায় বৃদ্ধি হৈ থাকে। তেওঁলোকৰ মাজত কেতিয়াও অশান্তি বিবাদ সমস্যাৰ সৃষ্টি নহয়। এই 5টা নামৰ জোৰা জ্যোতিষশাস্ত্ৰৰ অনুসৰি অত্যন্ত শুভ জোৰা বুলি কোৱা হয়। এই 5টা নামৰ জোৰাৰ পতি পত্নীৰ মাজত মৰম চেনেহ প্ৰেম সদায় থাকে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব এই 5টা জোৰাৰ লগত আপোনাৰ জোৰাটো মিলিছে নে নাই। আপোনাৰ নামৰ আৰু আপোনাৰ জীৱন সংগীৰ নামৰ প্ৰথমৰ আখৰটো সতি এই 5টা জোৰা মিলিছে নে নাই আপুনি সুন্দৰভাৱে এই ভিডিঅ'টোত জানিব পাৰিব। আৰু যদি মিলে এই 5টা জোৰাৰ লগত আপুনি খুবেই সৌভাগ্যৱান। এনে জীৱন সংগী লাভ কৰাটো আপোনাৰ ভাগ্যৰ কথা। আপুনি এই জোৰা কেইটাৰ বিষয়ে যেতিয়া জানিব, অৰ্থাৎ এই ভিডিঅ'টোত আমি কোৱাৰ পাছত আপুনি নিজেই অনুমান কৰিব এই কথাখিনি আপোনাৰ লগত মিলিছে নে নাই। যদি একমত হয় এই কথাখিনি, তেতিয়াহ'লে আপুনি নিশ্চয় কমেণ্টত জনাব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকৰ জোৰাটো মিলিছে নে নাই এই 5টা নামৰ জোৰাৰ ভিতৰত তেওঁলোকেও সুন্দৰভাৱে জানিব পাৰে। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকে যদি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত বন্ধুত্ব স্থাপন কৰিব বুলি আশা কৰিছো। আমি যেতিয়াই এই চেনেলটোত ভিডিঅ' আপলোড কৰিম আপোনালোকৰ বাবে, তেতিয়া আপুনি বহুতো নজনা কথা সেই ভিডিঅ'সমূহ চাই আপুনি জানিব পাৰিব। সেইবাবে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব অৱশ্যেই কৰি ৰাখিব। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি আমি আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে। জ্যোতিষশাস্ত্ৰত এনেকুৱা 5টা জোৰাৰ বিষয়ে কোৱা হৈছে যে যি কেইটা জোৰাৰ কেতিয়াও এৰা এৰি নহয়, কেতিয়াও তেওঁলোকৰ মাজত হাই কাজিয়া বিবাদ সৃষ্টি নহয়। হাই কাজিয়া বিবাদ সৃষ্টি হৈ তেওঁলোকৰ সম্পৰ্ক কেতিয়াও ভাগি নাযায় বুলি জ্যোতিষশাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে। আৰু লগতে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে এই 5টা জোৰাৰ জীৱন সংগী সকলে অৰ্থাৎ পতি পত্নী সকলে ইজনে সিজনক লগ দিয়ে। প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সমস্যাতে তেওঁলোকে ইজনে সিজনক সহায় কৰে আৰু তেওঁলোকৰ মাজত বহুত মৰম চেনেহও থাকে, বহুত বিশ্বাস থাকে তেওঁলোকৰ মাজত। প্ৰিয় দৰ্শক, জীৱনত প্ৰেম অনুভৱ নহ'লে জীৱনটো আধৰুৱা হৈ পৰে। প্ৰিয় দৰ্শক, প্ৰেমৰ বহুতো মান্যতা আছে, কিন্তু প্ৰিয় দৰ্শক, তাৰে ভিতৰত এটা সম্পৰ্ক হৈছে জীৱন সংগী। সকলোকে এজন জীৱন সংগীৰ খুবেই প্ৰয়োজন, যাৰ লগত মানুহে একেলগে জীয়াই থকাৰ শপত গ্ৰহণ কৰে। সুখে দুখে লগত এজন জীৱন সংগী থকাটো খুবেই প্ৰয়োজন আৰু সকলোৱে বিচাৰে জীৱন সংগী। লগতে প্ৰিয় দৰ্শক, আপোনাৰ জীৱনৰ সকলো আশা শেষ হৈ গলেও আপোনাৰ মনত এটা আশা সদায় থাকে, আপোনাৰ লগত জীৱন সংগীজন আছে বা জীৱন সংগী গৰাকী আছে। এই আশাতে আপুনি জীৱনটো আগুৱাই নিব পাৰে। প্ৰিয় দৰ্শক, বৰ্তমান সময়ত সঁচা ভাল পোৱা পোৱাটো খুবেই কঠিন। বৰ্তমান সময়ত এই সকলোবিলাক সলনি হৈ আহিছে। আশা ইচ্ছা মানুহৰ বহুত বাঢ়ি গৈছে। কিন্তু প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰত এনেকুৱা 5টা জোৰাৰ বিষয়ে কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, কোৱা হয় যে জোৰা সদায় ভগৱানেই ঠিক কৰি পঠায়। কিন্তু প্ৰিয় দৰ্শক, তাক সঠিকভাৱে ধৰি ৰখাটো মানুহৰ হাতত থাকে।
এনেকুৱা কিছুমান কথা আৰু যুক্তিৰ ওপৰতে জ্যোতিষশাস্ত্ৰই এনেকুৱা 5টা জোৰাৰ বিষয়ে কোৱা হৈছে যি 5টা জোৰাই ইজনে সিজনক প্ৰতিটো ক্ষেত্ৰতে সংগ দিয়ে আৰু সেই কাৰণেই জ্যোতিষশাস্ত্ৰত কোৱা হৈছে এই 5টা জোৰাৰ জীৱন সংগীসকল খুবেই ভাল বুলি কোৱা হৈছে। তেন্তে প্ৰিয় দৰ্শক আহকচোন আমি বেছি পলম নকৰি জ্যোতিষশাস্ত্ৰইনো কোন 5টা জোৰাৰ বিষয়ে কোৱা হৈছে তাৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। তাৰ পূৰ্বে প্ৰিয় দৰ্শক আপোনালোকে যদি ভিডিঅ'টোত ইমানলৈকে এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। আপোনালোকৰ জীৱন সংগীৰ বাবে এটা অৱশ্যেই লাইক কৰিব। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক ইংৰাজী বৰ্ণমালাৰ H আৰু J ৰ জোৰা। H আৰু J ৰ ব্যক্তিসকলে জীৱন সংগীৰ ওপৰত বহুত বিশ্বাস ৰাখে, বহুত আস্থা ৰাখে। কেৱল প্ৰিয় দৰ্শক বিশ্বাসেই নহয় H আৰু J ৰ ব্যক্তিসকলে নিজৰ জীৱন সংগীসকলক খুবেই মৰমো কৰে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। লগতে কোৱা হৈছে জ্যোতিষশাস্ত্ৰত এই ইংৰাজী দুটা বৰ্ণমালাৰ যিসকল জোৰা হয় পতি পত্নী হয় তেওঁলোকৰ মাজত সাধাৰণতে কাজিয়া পচাল বিবাদ কমকৈ দেখা পোৱা যায় বুলি কোৱা হৈছে। তেওঁলোকৰ মাজত যিকোনো সমস্যা আহিলেও ইজনে সিজনক সংগ দি সেই সমস্যা অতি সহজতে সমাধান কৰিব পাৰে। লগতে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে এই দুটা নামৰ বৰ্ণমালাৰে যিসকল জোৰা হয় তেওঁলোকৰ সম্পৰ্ক সদায় মজবুত হৈ থাকে কাৰণ তেওঁলোকৰ মাজত সদায় বুজাবুজি থাকে। এতিয়া আমি জানো আহক প্ৰিয় দৰ্শক 2 নম্বৰৰ জোৰাটোৰ বিষয়ে। 2 নম্বৰৰ জোৰাটো হৈছে ইংৰাজী বৰ্ণমালাৰ A আৰু S নামৰ জোৰা। প্ৰিয় দৰ্শক ইংৰাজী বৰ্ণমালাৰ A আৰু S নামৰ যিসকল জোৰা হয় এওঁলোকে যেতিয়া ইজনে সিজনক এবাৰ লগ দিয়ে এবাৰ তেওঁলোকে ভাল পায় মৰম কৰে তেতিয়াহ'লে তেওঁলোকে কেতিয়াও জীৱন সংগীক আধাৰ ৰাস্তাতে কেতিয়াও এৰি থৈ নাযায়, সদায় জীৱন সংগীক লগ দিয়ে প্ৰতিটো ক্ষেত্ৰতে। লগতে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে প্ৰেমৰ ক্ষেত্ৰতো এনে ব্যক্তিসকল এনে যুৱক যুৱতীসকল খুবেই ভাল বুলি কোৱা হয়। তেওঁলোকৰ প্ৰেম সম্পৰ্কও খুবেই মজবুত বুলি কোৱা হয়। লগতে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে A আৰু S নামৰ জোৰাৰ যুৱক যুৱতীসকলে ইজনে সিজনৰ আগত মনৰ সকলো কথা প্ৰকাশ কৰে। তেওঁলোকে বিশ্বাস কৰে ইজনে সিজনক আৰু তেওঁলোকৰ মাজত বুজাবুজিও থাকে যাৰ ফলত তেওঁলোকৰ মাজত কাজিয়া পচাল বিবাদ অতিকৈ কম হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। এইবাৰ আমি জানো আহক 3 নম্বৰৰ জোৰাটোৰ বিষয়ে। 3 নম্বৰৰ জোৰাটো হৈছে প্ৰিয় দৰ্শক ইংৰাজী বৰ্ণমালাৰ B আৰু M নামৰ জোৰা। B আৰু M নামৰ জোৰাৰ যুৱক যুৱতীসকলে কেতিয়াও পতি পত্নী সকলে কেতিয়াও ইজনে সিজনক বিশ্বাসঘাতকতা কেতিয়াও নকৰে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। লগতে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে ইংৰাজী বৰ্ণমালাৰ B আৰু M নামৰ জোৰাৰ যুৱক যুৱতীসকলে যেতিয়া তেওঁলোকে ইজনে সিজনক এবাৰ গোটেই জীৱন লগ দিম বুলি কয় তেওঁলোকে সেই কথা কেতিয়াও বিশ্বাসঘাতকতা নকৰে, সদায় তেওঁলোকে জীৱনভৰ লগ দিয়ে যায়। সেইকাৰণে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে B আৰু M নামৰ জোৰাৰ মাজত সদায় সম্পৰ্কৰ মাজত মজবুত হয় তেওঁলোকৰ সম্পৰ্ক, মৰম চেনেহ সদায় থাকে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। সেইকাৰণে এনে জীৱন সংগীৰ কথা জ্যোতিষশাস্ত্ৰত খুবেই ভাল বুলি কোৱা হৈছে। লগতে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যিসকলৰ এই নামেৰে জোৰা হয় তেওঁলোক অতি ভাগ্যৱান বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক এইবাৰ আমি জানো আহক 4 নম্বৰৰ জোৰাটোৰ বিষয়ে। 4 নম্বৰৰ জোৰাটো হৈছে ইংৰাজী বৰ্ণমালাৰ K আৰু T নামৰ জোৰা। এই নামৰ জোৰাৰ যুৱক যুৱতীসকলে নিজৰ জীৱন সংগীক খুবেই মৰম কৰে আৰু জীৱন সংগী কিবা এটা সমস্যাৰ সন্মুখীন হলে বিপদত পৰিলে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে সদায় লগ দিবলৈ আগবাঢ়ি আহে। লগতে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে এই নামৰ জোৰাৰ যদি যুৱক যুৱতীসকলৰ এজনৰ যদি সম্পৰ্কটো বজাই ৰাখিবৰ বাবে তেওঁলোক অসক্ষম হৈ পৰে
তেওঁলোক দুৰ্বল হৈ পৰে তেতিয়াহ'লে আনজনে তেওঁলোকক উৎসাহ দি এই সম্পৰ্কটো তেওঁলোকে আগবঢ়াই নিয়ে মজবুত কৰি ৰাখে কিন্তু কেতিয়াও দুইজন দুৰ্বল হৈ নপৰে আৰু সম্পৰ্ক কেতিয়াও ভাগি যাবলৈ নিদিয়ে সেইকাৰণে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে কে আৰু টি নামৰ যোৰাৰ মাজত সদায় বুজাবুজি থাকে লগতে এনে সম্পৰ্কৰ মাজত হাই কাজিয়া অতিকৈ কম দেখিবলৈ পোৱা যায় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে প্ৰিয় দৰ্শক এইবাৰ আমি জানো আহক 5 নম্বৰৰ শেষৰ যোৰাটোৰ বিষয়ে তাৰ আগতে প্ৰিয় দৰ্শক আপোনালোকক জনাও যে এই 5টা যোৰাৰ ভিতৰত আপোনাৰ যোৰাটো আছে নে নাই আপুনি অৱশ্যেই কমেন্টত জনাব আৰু এই কথাখিনি আপোনাৰ লগত মিলিছে নে নাই যদি যোৰা আছে আপোনাৰ যদি এই নামেৰে জীৱন সংগী হয় তেতিয়াহ'লে এই কথাখিনি মিলিছে নাই নিশ্চয় জনাব একেবাৰে নাপাহৰিব তেন্তে আমি আগবাঢ়ো আহক 5 নম্বৰৰ যোৰাটোৰ বিষয়লৈ 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক আৰ আৰু পি নামৰ যোৰা আৰ আৰু পি নামৰ যোৰাৰ জীৱন সংগী সকলে অৰ্থাৎ যুৱক যুৱতীসকলে নিজৰ সংগীৰ সদায় সুখৰ বাবে যিকোনো কাম কৰিবৰ বাবে আগবাঢ়ি আহে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে লগতে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে প্ৰিয় দৰ্শক এওঁলোকৰ মাজত কোনো ক্ষেত্ৰতে সন্দেহৰ ভাৱ নাথাকে বুলি কোৱা হৈছে আৰু এওঁলোকে ইজনে সিজনক সদায় সংগ দিয়ে বুলি কোৱা হৈছে যাৰ ফলতেই তেওঁলোকৰ সম্পৰ্ক মধুৰ হৈ থাকে কোনো দিন তেওঁলোকৰ সম্পৰ্কৰ মাজলৈ কোনো সমস্যা নাহে আৰু সমস্যা আহিলেও তেওঁলোকে দুয়োজন মিলি এই সমস্যা সমাধান সোনকালে কৰে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে আৰু সেই কাৰণেই কোৱা হৈছে এনে জীৱন সংগীসকল যিসকলে লাভ কৰে তেওঁলোক অতি সৌভাগ্যশালী বুলি ভাগ্যৱান বুলি কোৱা হৈছে প্ৰিয় দৰ্শক এই 5টা যোৰাই আছিল গতিকে আপোনালোকৰ এই 5টা যোৰাৰ ভিতৰত যদি আপোনালোকৰ মিলিছে তেন্তে নিশ্চয় জনাওক গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোকৰ যোৰাটো মিলিছে নে নাই এই 5টা যোৰাৰ ভিতৰত নিশ্চয় আপুনি তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছো ধন্যবাদ